মহানগৰীৰ নুনমাটিৰ নেপালী চকৰ নলাত মৃতদেহ উদ্ধাৰ। আজি পুৱাৰ ভাগতেই নলাত মৃতদেহ উদ্ধাৰক লৈ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। কোনো লোকে অন্য ঠাইত হত্যা কৰি মৃতদেহটো পেলাই থৈ যোৱাৰ সন্দেহ। লং পেণ্ট আৰু চাৰ্ট পৰিহিত ২০-২৫ বছৰীয়া এই যুৱকজন এতিয়াও চিনাক্ত হোৱা নাই। ঘটনাস্থলীত নুনমাটি থানাৰ আৰক্ষীৰ লোক উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত। যুৱকজনক এতিয়াও আৰক্ষীয়ে চিনাক্ত কৰিব পৰা নাই। মৃত যুৱকজনৰ চকুৰ তলত আৰু গালত আঘাতৰ চিন স্পষ্ট হৈ আছে। পিঠিত বোকা লাগি থকা প্ৰত্যক্ষ কৰি দুষ্কৃতিকাৰীয়ে যুৱকজনক হত্যা কৰা বুলি সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। ইতিমধ্যে আৰক্ষীয়ে মৃতদেহটো নলাৰ ভিতৰৰ পৰা যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেললৈ প্ৰেৰণ কৰিছে। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনে যুৱকজনৰ মৃত্যুৰ ৰহস্য উদ্ঘাটন কৰিব বুলি দাবী কৰিছে আৰক্ষীয়ে। চিতুমণি ডেকাৰ ৰিপৰ্ট, B24 অসম NE।